গ্ৰেট জেন্স মৰ্নিং ডিয়াৰ অল লিডাৰ্ছ মই আপোনালোক এটা বহুত গুৰুত্বপূৰ্ণ এটা ভিডিঅ' বনাই প্ৰস্তুত কৰিছোঁ যাতে আপোনালোকে এই বস্তুটো অকণমান গুৰুত্ব সহকাৰে ল'ব। প্ৰথম কথা মই ৰাখিব, যেতিয়া আপোনালোকে ওপৰতে দেখিব ৱেলকাম টু এক্সিকিউটিভ এনেকৈ এটা নাম আহিব। ৰিৱাৰ্ড ষ্টেটাছ মানে বৰ্তমান আমাৰ ছিষ্টেমত বা আমাৰ কোম্পানীয়ে কি ৰিৱাৰ্ড দি আছে, মানে আমাৰ যিহেতু আপোনালোকে গম পায় নেশ্যনেল টুৰ চলি আছে কুল্লু মানালী। ইয়াত দেখুওৱা গৈছে যে মানালী টুৰৰ কাৰণে এই ব্যক্তিজনৰ কিমান SP লাগিব কৈছে 13,500 SP লাগিব। তাৰমানে লেফ্টত 13,500, ৰাইটত 13,500 SP লাগিব। ইয়াত দেখুৱাই আছে বৰ্তমান কিমান পাৰ্চেণ্ট হৈছে, বা আমি পাৰ্চেণ্ট নকৰি আমি SPটো চাব পাৰোঁ। 2475 SP লেফ্ট টিমত হৈছে আৰু ৰাইট টিমত হৈছে 1125 SP, আৰু তেওঁক লাগিব দুইফালে 13,500 SP। এতিয়া আহোঁ, আপুনি দুইফালে যিহেতু কিমান পাৰ্চেণ্ট গৈ আছে এইটোত আপুনি অট'মেটিক চাই থাকিব পাৰে। 100% কমপ্লিট যেতিয়া হ'ব আপুনি মানালীৰ কাৰণে কোৱালিফাই হ'ব। গতিকে ইয়াত থকা যিটো SP দেখুওৱা গৈছে এইটো চবৰ কাৰণে ৰেংক ৱাইজ চবৰে বেলেগ বেলেগ। গতিকে আপ টু ছুপাৰষ্টাৰ চবৰে একে থাকিব, চিলভাৰ ষ্টাৰ কাৰণে বেলেগ থাকিব, গ'ল্ড ষ্টাৰ কাৰণে বেলেগ থাকিব, প্লেটিনাম সকলৰ কাৰণে আৰু বেছি থাকিব। গতিকে সকলো কাৰণে SPটো বেলেগ বেলেগ। ধ্যান ৰাখিব, আপ টু ছুপাৰষ্টাৰ সকলো কাৰণে একে SP। দ্বিতীয় কথাটো মই আহোঁ, ইয়াত আৰু এটা কথা আপোনালোকে বুজিবলগীয়া আছে। কিছু কিছু ব্যক্তিৰ ক্ষেত্ৰত এটা ডাঙৰ এটা সমস্যা থাকে। সমস্যা মানে কি, কিছু টেকনিকেল প্ৰব্লেমৰ কাৰণে কিছুমান ব্যক্তিৰ কি হয়, দুটা ছাইড বিজনেছ গুচি যায়, মেচিং হৈ যায়, কিন্তু কিবা কাৰণত যদি KYC আপলোড নহয় বা KYC যদি কেঞ্চেল হৈ যায় বা KYC যদি ৰিজেক্ট হৈ যায় কিবা নহয় কিবা কাৰণৰ কাৰণে, তাত আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই, ভয় খাবলগীয়া একো নাই। আপোনাৰ যদি KYCটো হোৱা নাই, তাৰমানে এইটো প্ৰমাণ হৈ যায়। তাত আমাৰ দুটা ইনকাম থাকে, এটা হ'ল গ্ৰছ ইনকাম, এটা হ'ল ৰিচিভ পে'মেণ্ট। আপুনি বুজিব লাগিব, আপুনি যদি KYCও নকৰে তথাপিও আপোনাৰ যিটো ইনকাম হ'ব লাগে সেই ইনকামটো হৈ যাব, কিন্তু আপোনাৰ একাউণ্টত গৈ আপোনাৰ একাউণ্টত ৰিচিভ নহয়, কোম্পানীয়ে আপোনাৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব নোৱাৰে। ইয়াত চিন্তা কৰিবলগীয়া একো নাই। তাত চাওক, ইয়াত ৰিচিপ্ট যিটো পে'মেণ্ট দেখাইছে 0, তাৰমানে এই 1800 টকাটো তেওঁৰ একাউণ্টলৈ যোৱা নাই। যেতিয়া একাউণ্টলৈ যাব তাত লিখি দিব ৰিচিপ্ট এমাউণ্ট বুলি। মানে ৰিচিপ্ট এমাউণ্ট মানে হ'ল সেই ব্যক্তিজনে সেই পইচাটো তেওঁৰ একাউণ্টত পাই গৈছে। যদি যোৱা নাই তাৰ কাৰণেও আপোনালোকে নিশ্চিন্ত থাকক, আমাৰ যিটো পেণ্ডিং ছিষ্টেম থাকে, পেণ্ডিং পে আউটত দি দিলে মানে অট'মেটিকলি সেই পইচাটো নেক্সট উইকত সোমাই যাব। ইয়াৰ বিষয়ে চিন্তা কৰিবলগীয়া একো নাই। ধ্যান ৰাখিব, মই লিডাৰসকলক অনুৰোধ কৰিম যে আপোনালোকে কোনোবা ব্যক্তিৰ গ্ৰছ ইনকাম আৰু পে'মেণ্ট ৰিচিপ্ট পে'মেণ্টটো চাই ল'ব। যদি ৰিচিপ্ট পে'মেণ্টত পইচাটো অহা নাই, তাৰমানে তেওঁক KYC হোৱা নাই, কিবা টেকনিকেল প্ৰব্লেম ৰিজেকশ্যন থাকিব পাৰে, সেইটো গতিকে তেওঁক আকৌ আপলোড কৰি দিব। ইয়াত কোনো চিন্তা কৰিবলগীয়া একো নাই। গতিকে অকণমান ধ্যান ৰাখিব। লগতে মই এইখিনিতেও জনাই থওঁ, প্ৰতিজন ব্যক্তিয়ে ইনকাম পাবৰ কাৰণে আপোনাৰ ডাইৰেক্টত লেফ্টত 225 SP, ৰাইটত 225 SP কম্পালচৰি থাকিব লাগিব। গতিকে এই দুটা ছাইড যদি কাৰোবাৰ দুটা ছাইড নাথাকে তেতিয়াহ'লে আপোনাৰ ইনকামটো শ্ব' নকৰে, আৰু যিটো ইনকাম আপোনাৰ হৈ থাকে এই ইনকামটো আপোনাৰ ছিষ্টেমৰ পৰা গুচি যাব, সেইটো আপুনি পিছলৈ নাপাবও পাৰে। তো এইটোৱে মোক ক'ব লগা আছিল। গতিকে অকণমান এইবিলাক বস্তু অলপ ধ্যান ৰাখিব, বিশেষকৈ চিনিয়ৰ লিডাৰসকলে। থেংক ইউ।